নতুনকৈ প্ৰকাশন পৰিষদৰ তৰফৰ পৰা মই অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই বঁটাৰ দ্বাৰা আমি যিবোৰ ক্ষেত্ৰত কাম কৰি থাকোঁ সেই ক্ষেত্ৰবিলাকত কাম কৰিবৰ কাৰণে আমাক অধিক প্ৰেৰণা আৰু উৎসাহ প্ৰদান কৰি আছে। মই নিতুমণি শইকীয়াৰ এটা কথা কৈ লওঁ। মই বিভিন্ন বিশ্ববিদ্যালয়ত যাওঁ, মহাবিদ্যালয়ত যাওঁ, হাইস্কুল পৰ্যায়ত যাওঁ, শংকৰদেৱ শিশু নিকেতনবিলাকত যাওঁ, জাতীয় বিদ্যালয়বিলাকত যাওঁ, ঠিক নিতুমণি শইকীয়াও তেনেদৰে যায়। নিতুমণি শইকীয়াৰ এটা বাক্যই মোক সদায় প্ৰেৰিত কৰি থাকে। সেই বাক্যটো হৈছে যে আমি একেলগে খোজকাঢ়িবলৈও সদায় একক হৈ ওলাই আহিব পৰা ক্ষমতাটো প্ৰতিজন ছাত্ৰ ছাত্ৰীক শিকিব লাগে। এই যে জীৱন আৰু জীৱিকা দুটা বেলেগ বস্তু, আমি জীৱিকা আৰু জীৱনক একেলগ কৰি পেলাওঁ। জীৱন আৰু জীৱিকাক একেলগ কৰি পেলোৱাৰ লগে লগেই জীৱনৰ যিটো সৌন্দৰ্য, সুষমা ৰং, বৰ্ণ, উপমা, তাল, মান, সেইবিলাক আমি হেৰুৱাই পেলাওঁ। আজি 3 দিন ধৰি এটি কণমানি শিশু 8 বছৰীয়া মণিকান্ত চৰকাৰ নামৰ ল'ৰা এজনৰ কাৰণে আমি পাহাৰে পাহাৰে ঘূৰি ফুৰিছোঁ, মিউনিচিপালিটি ড্ৰেইনবিলাকেৰে ঘূৰি ফুৰিছোঁ আৰু জীৱন সম্বন্ধে, মানুহ সম্বন্ধে নতুনকৈ ভাবিবলৈ, নতুনকৈ চিন্তা কৰিবলৈ, মানুহৰ জীৱনৰ মূল্য কিমান, ইয়াক নতুনকৈ উদ্ভাৱন কৰিবৰ কাৰণে সেই পাহাৰৰ মাজতে খোজকাঢ়ি ফুৰিলেও সেই কথাটোৱে মোক খুব সাংঘাতিকভাৱে প্ৰেৰিত কৰিছে। মই ভাবোঁ যে জীৱনক মই কেতিয়াও জীৱিকাৰ লগত তুলনা কৰোঁ। জীৱিকাটোৱে এটা সময়ত মোক এৰি থৈ যাব, মই কাম কৰিব নোৱাৰা হৈ যাম। মোক তেতিয়া অন্য কোনোবাই, মোৰ সন্তানে বা মোৰ পৰিয়ালৰ মানুহে মোক চোৱা চিতা কৰিব, মোক হেৰি কৰিব, কিন্তু জীৱনটোৱে মোক কেতিয়াও এৰি থৈ নাযায়। আৰু জীৱনটোক যেতিয়ালৈকে আমি জীৱিকাৰ সৈতে সংলগ্ন কৰি পেলাই একেলগে খোজকাঢ়ি ফুৰিম, ৰামধেনুখনে আকাশত কেনেকৈ সপ্ত ৰং বিকিৰণ কৰে, বৰষুণ আৰু ৰ'দৰ সংস্পৰ্শত কেনেকৈ ৰামধেনু ওলায়, সেই বিৰল বৰ্ণাঢ্য দৃষ্টিনন্দন হৃদয়োজ্জ্বলক কথাবিলাক আমি নাজানিম। এই মাটিত থকা সাংস্কৃতিক সভ্যতাৰ যিটো বিকাশ, এই সাংস্কৃতিক সভ্যতাৰ বিকাশটো কৰিবৰ কাৰণে আমি ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই। আমি এই মাটিৰ সভ্যতাটোক মানুহৰ চকুত কেনেকৈ ৰোপণ কৰিব পাৰোঁ, তাৰ পৰা কেনেকৈ এজোপা বৃক্ষ গজি আহিব আৰু সেই বৃক্ষই কেনেকৈ শিৰোন্নত পৰিয়াল হৈ আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰিব। পেটৰ ভোকৰ আকাশ মানে কেৱল খোৱা বোৱাখিনিক আমি পেটৰ ভোকৰ আকাশ বুলি নকওঁ, ইয়াৰ লগত বিভিন্ন ধৰণৰ ৰং ইত্যাদি আছে। মই সদায় এটা কথাত গুৰুত্ব দি আহিছোঁ যে আমাৰ হাতত বহুতো ৰং আছে। বগা ৰংটো আমি বগা ৰংটোক খুব প্ৰাধান্য দিওঁ। এই বগা ৰংটোক যদি আমি বিভিন্ন ৰঙৰ লগত মিলাই দিওঁ, তেতিয়াহ'লে আমি বিভিন্ন অন্য ৰং পাম। কিন্তু সেই মিলাই দিয়া বগা ৰংটোক যদি সেই ৰঙৰ পৰা আকৌ পৃথককৈ আনিব বিচাৰোঁ, তেতিয়াহ'লে আমি বগা ৰংটো নাপাম। বগা ৰঙৰ যিটো স্বাভিমান, বগা ৰঙৰ যিটো গৌৰৱ, বগা ৰঙৰ যিটো মৰ্যাদা, চৰিত্ৰ দৰ্শন, মানুহৰ জীৱনৰ চৰিত্ৰ দৰ্শনটোকো তেনেকৈ কৰি ল'ব পাৰিলে আমি বুজি পাম যে কোনটো জীৱনৰ বাটে আমাক খোজকাঢ়িব দিছে, কোনটো জীৱিকাৰ বাটে আমাক খোজকাঢ়িব দিছে। জীৱিকা আৰু জীৱনক আমি প্ৰভাৱিত কৰিব পৰা, সমান্তৰালভাৱে প্ৰভাৱিত কৰিব পৰা আৰু জীৱনত থকা অজস্ৰ বিভূতি, অজস্ৰ ৰং, অজস্ৰ সৌন্দৰ্য, এই সৌন্দৰ্যবিলাক আমি মানুহৰ মাজত বিলাব পাৰিম। মই নতুন প্ৰজন্মৰ বাবে, মই আৰক্ষী বিভাগত চাকৰি কৰোঁ, বহুতে হয়তো কম বেছি পৰিমাণে জানে, মই কঁকালত পিষ্টল এটা গুলি ৰাখোঁ, GUN গান, গানেৰে সমাজ গঢ়িব যোৱা অনেক বিধ্বংসী কাৰ্যকলাপ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে দেখিছোঁ। যুদ্ধ বিপাকৰ ৰজাবিলাকৰ দেখিছোঁ। সেই ৰজাবিলাকৰ সাম্ৰাজ্য এতিয়া নাই, দুৰ্যোধনৰ সাম্ৰাজ্য এতিয়া নাই, কংসৰ সাম্ৰাজ্য এতিয়া নাই, হিৰণ্যকশিপুৰৰ সাম্ৰাজ্য এতিয়া নাই, হিটলাৰৰ নাই, ঔৰংগজেবৰ নাই, আছে কাৰ? পিকাচো, আছে কাৰ? লিওনাৰ্দ' দা ভিঞ্চি, শংকৰদেৱ, মাধৱদেৱ, চৈতন্য, গুৰু নানক। এই সকল মহান মনীষী আৰু মহাপুৰুষৰ সমাজখনে যুগে যুগে আমাক প্ৰভাৱিত কৰি আহিছে। আৰু আমাৰ মানুহৰ পৃথিৱী এখনেও সেই সকল মনীষী মহাপুৰুষৰ জীৱন গাথাৰে সৈতে যদি আমি খোজকাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজত দেখা দিয়া ইমানবোৰ অপায়, অমংগল, অসূয়া, হিংসা, দ্বেষ, ভেদাভেদ, ষড়যন্ত্ৰ, এইবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। সাহিত্যৰ কামটো কি?
সাহিত্যৰ কামটোৱে সমাজ এখন কেনেকৈ সংঘবদ্ধ কৰিব পাৰি, মাটিৰ তলৰ পৰা কেনেকৈ আমাৰ প্ৰাচীন জীৱনকালক তুলি আনিব পাৰি, নতুনৰ চকুত কেনেকৈ তুলি ধৰিব পাৰি, ঐতিহ্য চেতনাৰ ইতিহাসৰ বাটেৰে কেনেকৈ আমি নতুনৰ দিশে খোজ কাঢ়িব পাৰোঁ, সেই কথাটো কয়। সাহিত্য যেতিয়া মই কৰোঁ, মই কেতিয়াও ঐশ্বৰ্যৰ বাবে সাহিত্য নকৰোঁ। মই সাহিত্য কৰোঁ ঐতিহ্যক ধৰি ৰাখিবৰ কাৰণে, ইতিহাসক ধৰি ৰাখিবৰ কাৰণে। অকল ভূগোলে এটা জাতি গঠন কৰিব নোৱাৰে। বুৰঞ্জী আকৌ জীয়া জাতীয়তাৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কিন্তু জাতিৰ প্ৰতীক হ'ব নোৱাৰে। ভূগোল আৰু বুৰঞ্জী দুয়োটাই তাঁতৰ শালৰ এক উহালি, দিশ আৰু বাণী, ইটো সিটোৰ পৰিপূৰক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ সমানুপাতিক। ভূগোল আৰু বুৰঞ্জীক আমি একেলগ কৰিব পাৰিলে মই ভাবিম যে যিটো কাৰণৰ কাৰণে দুৰ্যোধনে কৌৰৱৰ এখন বিশাল কুৰুক্ষেত্ৰৰ সৃষ্টি কৰিছিল, সেই ভৌগোলিক অৱস্থানটোৰ কথা আমি জানিব পাৰিম। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সমাজে সমষ্টিগত ব্যক্তিত্ব এটা গঢ়ি তুলিবৰ কাৰণে সেই ভূগোলৰ শিক্ষা দিয়া উচিত। কিন্তু ভূগোলক ধৰি বান্ধি আনি আমাৰ ছাত্ৰ ছাত্ৰীৰ বুকুত বা আমাৰ বুকুত তাক আত্মসমৰ্পণ কৰিব দিব লাগিব। আৰু যদি ভূগোলক আনি আমি আমাৰ তাত আত্মসমৰ্পণ নকৰাওঁ,